নমস্কাৰ এছিয়া নিউজ অসম নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ জনাই ষ্টুডিঅ'ত মই ভাস্কৰ ৰাজ্যত পুনৰ ড্ৰাগছ আসক্তৰ ভয়ংকৰ পৰিণতি এইবাৰ ড্ৰাগছ আসক্তৰ বলি হ'ল এটি 9 বছৰীয়া নিষ্পাপ দেৱশিশু ৰঙিয়াৰ গুৰকুচিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হৃদয় বিদাৰক ঘটনা চন্দন তালুকদাৰ নামৰ এটি নিষ্পাপ দেৱশিশুক বৰপেটা ৰফিকুল আলী নামৰ এটা নৃশংসভাৱে হত্যা কৰিছে অভিযোগ অনুসৰি শিশুটিক হত্যা কৰাৰ পিছত তেওঁ মৃতদেহ ব্ৰহ্মপুত্ৰৰ বুকুত উটুৱাই দিয়া হৈছে ড্ৰাগছৰ কবলত পৰি এতিয়া পশুতকৈও তললৈ নামিল মানুহ ৰঙিয়াৰ গুৰকুচিত সংঘটিত হ'ল বুকু কঁপি উঠা হৃদয় বিদাৰক হত্যাকাণ্ড ৰঙিয়াৰ গুৰকুচিত সংঘটিত হ'ল বুকু কঁপি উঠা হত্যাকাণ্ড এটি 9 বছৰীয়া নিষ্পাপ শিশুৰ জীৱন কাঢ়ি ল'লে এজন ড্ৰাগছ আসক্তই শিশুটিৰ নাম চন্দন তালুকদাৰ বুকুত আশা বান্ধি থকা চন্দনৰ মাতৃয়ে পুত্ৰৰ সন্ধান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল অৱশেষত পোহৰলৈ আহিল ভয়ংকৰ সত্য ভয়ংকৰ অভিযোগ উঠিছে বৰপেটাৰ ৰফিকুল আলীৰ বিৰুদ্ধে ৰফিকুল আলীয়ে সেই নিষ্পাপ দেৱশিশুটিক অপহৰণ কৰি হত্যা কৰাৰ এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে অভিযোগ উঠিছে বৰপেটাৰ ৰফিকুল আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে এই ৰফিকুল আলীয়েহে চন্দনক অপহৰণ কৰিছিল আৰু তাৰ পিছত নৃশংসভাৱে হত্যা কৰি ব্ৰহ্মপুত্ৰৰ বুকুত উটুৱাই দিছিল যি সময়ত চৰকাৰ তথা প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে সেই সময়ত ৰঙিয়াত সংঘটিত এই ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো ড্ৰাগছমুক্ত সমাজৰ বাবে আৰু কিমান নিষ্পাপ শিশুৱে এনেদৰে প্ৰাণ বলিদান দিবলগীয়া হ'ব এয়া হৈছে ডাঙৰ প্ৰশ্ন